গুড মৰ্নিং কি খবৰ আপোনালোকৰ ভালনে মোৰ ইমান ভাল নহয় কাৰণ মোৰ গা ইমান ভাল নাছিলে মানে এতিয়াও ভাল নহয় একেদিন মোৰ পুৰা মূৰ ঘূৰাই আছে যোৱাকালি ৰাতি আমাৰ ইয়াৰে ওচৰৰে খুৰাজন আহিলে তেওঁ অলপ ডক্টৰে হয় তেওঁ আহি পেলাই চাই পেলাই কৈছে মানে দুৰ্বল হৈছোঁ আৰু গেছৰ কাৰণে হোৱা বুলি কৈছে তাৰ কাৰণে মানে মূৰ চুৰ ঘূৰাই থাকে টেবলেট লিখি দিছে আজি মানে যোৱাকালি ৰাতি আহিছিলে আহি পেলাই চালে আৰু প্ৰেছাৰ জুখি চালে তাৰপিছত কি হৈছে চালে এই গলত যে এডাল সাপৰ নিচিনা থাকে সেইডালে দেখাইছে এনেকৈ দি পেলাই সেইটো চাইছে চাই পেলাই কৈছে আৰু কি হৈছে বোলে গেছৰ কাৰণে হৈছে এনেকুৱা অভাৰ গেছ হৈছে দুৰ্বল ৰেষ্ট ল'ব দিছে আৰু থিয়েটাৰত যাব বেছি দিন নাই কাৰণে এতিয়া মানে চাই লৈছোঁ নহ'লে গৈ পেলাই একদম দুৰ্বল হৈ যাম তাৰ কাৰণে আজি কি বাৰ আজি হ'ল শনিবাৰ এই ৰবি পৰহি যাম শুৱালকুছি হনুমান মন্দিৰলৈ যাম যোৱাৰ কথা আছে তালৈকে যাম তো যোৱাকালিও আজিও মোৰ ভিডিঅ' দিয়া নহ'ল আজি নহয় দুদিন মোৰ ভিডিঅ' দিয়া নহ'ল কাৰণ ভিডিঅ' পোৱা নাই গাছে এনেকুৱা বেয়া লাগে ৰাতিপুৱাৰ পৰা একদম হামিয়াই থাকোঁ একদম অৱস্থা নোহোৱা হৈ যায় তো কেনেকুৱা আৰু ভিডিঅ' বনাম তাৰ কাৰণে ভিডিঅ' বনোৱা নাই আৰু ভিডিঅ' বনাওঁ বুলি ভাবোঁ কিন্তু ৰাতিপুৱা উঠি পেলাই বনাওঁ কিন্তু আৰু পিছত একদম বনাব ইচ্ছা নোহোৱা হৈছে ৰাতি ইমান বেয়া লাগে তাৰকাৰণে ভিডিঅ' নবনাই তেনেকৈ থৈ দিওঁ আজি আৰু ভাবিলোঁ বনাই দিওঁ আৰু সদায়নো কি এনেকৈ থাকিম বনাবতো লাগিবই হামি থাকে উঠি পেলাই এই গেটৰ তালা খুলি আহিলোঁ গা চা ইমান মানে ভাল নহয় আৰু বতৰো আজি একদম ঘুমা হৈ আছে একদম আন্ধাৰ ৰাতিপুৱা হোৱাই যেন নাই মানে এতিয়া যেন মানে 4:30মান বাজিছে কেনেকুৱা হৈ আছে শুই আছিলোঁ ক'তনো গম পাম ইমান সোনকালে ইমান বেলা হৈছে তো বাজিছে 8:13 হ'ল এতিয়া তো যোৱাকালি কিন্তু একদম সোনকালে উঠিছিলোঁ কাৰণ এতিয়া জানে যোৱাকালি ৰাতি একদম টোপনিয়া নাই গাৰ বিষ ভৰি বিষৰ কাৰণে টোপনি নাছিলে যেনিবা আজি ধুনীয়াকৈ টোপনিটো আহিছে তাৰ কাৰণে মই সাৰ পাইছোঁ আৰু এতিয়া মই ভিডিঅ' বনাইছোঁ আৰু আগলৈ চাই থাকিব দিনটোৰ মানে কেনেকৈ যায় কেনেকুৱা নাযায় আৰু ৰাস্তাৰে ল'ৰা এজন গৈ আছে চাবিচোন ভিডিঅ' বনাইছোঁ চাই ল'ম জানো ময়ো আজিকালি তোমাকে বিচাৰো মই হেনো প্ৰেমতে পৰিছোঁ লাজে তাকে ভাবি আছোঁ গাইজ এই মানে আবাহন থিয়েটাৰ এই গীতটো পূৰা মানে ভাইৰেল হৈ আছে আৰু আপোনালোকে ৰিলচ বনালেনে মইতো কেতিয়াবাই বনালোঁ আৰু বহুতেও বনাইছে আপোনালোকেও বনাওক যোনে বনোৱা নাই পূৰা ভাইৰেল হৈছে গীতটো আৰু আবাহনৰ মানে প্ৰত্যেকবাৰ এটা নহয় এটা গান ভাইৰেল হয় আৰু যোৱাবাৰ হৈছে মায়া চিৰি এইটো গানটো হৈছে জানামাতুটো আৰু তাৰে একদম আগৰ বছৰ হৈছে এইটো গানটো হৈছে আৰু এইবাৰ হৈছে এইটো গান মানে ইমানে ভাল লাগিছে নহয় মই যোৱাকালি 3-4বাৰমান শুনিলোঁ আৰু এটা বেয়া নাপাবি দেই সেইটো গানটো মানে বহুত ভাল হৈছে শুনি মনো খেলিব বান্দৰে বেয়া নাপাবি দেই গানটো শুনিলোঁ ইমান ভাল লাগিছে গানটো সেইটো গান বহুত ভাল হৈছে তো আপোনালোকেও শুনক আৰু আবাহন থিয়েটাৰ চাব মুনু পৰমে চাওক গাইজ এইটো চাওক বান্দৰে হেৰি খাই আছে চাওক গাইজ চাওক হাই কৰি দিয়া বান্দৰ তুমি যোৱাচোন হাই কৰি দিয়া হাই আৰু বান্দৰে পূৰা আমাৰ গছৰ ওপৰত উঠি মধুৰিআম খাই আছে মানুহ চানুহ একদম হৈছে নকৰে দেখিছেনে মোৰ আগতে ইমান সাহসী মোৰ আগতে আমাৰ মধুৰিআম গছজোপাৰ খাইছে
দেখিছে গাইছ দেখিছে এই অত্যাচাৰ কৰে আমাক দেখিছে আমি মধুৰিআম এটা খাব পৰা নাই সি কৰ পৰা বিচাৰি বিচাৰি পেলাই পকা মধুৰিআম পুৰা বিন্দাছ খাই আছে ভয় চয় নকৰে ঐ পইচা দি যাবি মধুৰিআমৰ পইচা দি যাবি এটাত 50 টকা বান্দেৰি সালা পইচা দিছে না বিনা পকতিয়াত খাই সব বস্তু একো এটা বস্তু হে কৰিব নোৱাৰি গাইছ এই ডান্ডাডাল কয় ন ডান্ডাডাল আনি পেলাই শিকিব লাগিব ডান্ডা কাহা হে জিচা মোৰ কি নাই দেই সেই দি দাও নলি ঐ এবার যদি উঠা তোর কতি মোর হাত কি হয় জানে জগন্নাথ এই বান্দৰৰ ঠাণ্ডাতে কথা এনেকুৱা আধা হৈ গ'ল তো ক'ব ওলাইছোঁ যে আপোনালোকে আবাহন থিয়েটাৰ চাব আহক বেছি দিন নাই আৰু 12 তাৰিখে আমাৰ আখৰা আৰম্ভ হ'ব মানে 12 তাৰিখে গৈ আছোঁ আৰু আপোনালোকক পুনৰবাৰ দেখাব পাৰিম আমাৰ থিয়েটাৰৰ ভিডিঅ'বিলাক আৰু আপোনালোকে চাই থাকিব দেই আৰু যোৱাকালি মই ভিডিঅ' দিব পৰা নাছিলোঁ তো তাৰ বাবে বেয়া চেয়া নাপাব আৰু গা চা ইমান ভাল নাই মই যেতিয়া পাৰোঁ মই যেতিয়া আপোনালোকৰ ভিডিঅ' দিমেই আৰু নোৱাৰিলেতো আৰু উপায় নাই তাৰ কাৰণে আজিও এতিয়া বনাই আছোঁ ভিডিঅ' তো চাই থাকিব আগলে পম্পিৰাজ ভ্লগ গাইজ আজি আমি কঁঠাল খাম আৰু মানে বতৰটো ঠাণ্ডা ইমান গৰম নহয় তাৰ কাৰণে কঁঠালটো পকিছে আজি কঁঠাল খাম এতিয়া কঁঠালটো ফালিব অপাৰেশ্যন কৰিব আৰু অপাৰেশ্যন কৰাৰ পাছত আমি খাম অপারেশন করেছে গাইস কঁঠাল জকারটা দিয়ে না গাইজ ভাত পানী খাই উঠিলোঁ আৰু ভাত পানী খাই উঠি মই মাত্ৰ বাচন চাচন ধুলোঁ ধুই পেলাই এতিয়া চোতালখন সাৰিলোঁ সাৰি পেলাই মানে কঁঠাল খাইছিলোঁ যে কঁঠাল সেই গুটিকেইটা মেলি দিছোঁ বাহিৰত আৰু কঁঠালৰ গুটিকেইটা নি পেলাই থৈ দিওঁ আৰু এই বতৰত আৰু কঁঠালৰ গুটিয়ে মেইন আৰু চবৰে ঘৰে ঘৰে কঁঠালৰ গুটিয়ে গুটি এয়া কিছুমানে দালিত দিব কিছুমানে খাৰ বনাই খাব মই কিন্তু বহুত ভাল পাওঁ দেই কঁঠালৰ গুটি আৰু পুৰি পুৰি খায়ো মজা লাগে হয়নে তো আৰু ভাত পানী খাই উঠি পূৰা তামোল খাই লৈছোঁ তামোল খাই লৈ আৰু এতিয়া কামখিনি কৰি আছোঁ আৰু বাকী কাম হ'লে বেলেগ কাম নাই আৰু অলপ পাছত ভৰি চৰি ধুই পেলাই চাকি বন্তি দিব ভাইটিয়ে আজি গধূলি চাহ পানী খাম আৰু ৰাস্তাৰে ছোৱালীকেইটামান যাই আছে যাই পেলাই মানে কৈ আছে আৰু বা চব ভিডিঅ' কৰি আছে আৰু সিহঁতৰ ফালে মই চোৱা নাই নহ'লে মোক ভিডিঅ' বনাব তাম লাজ লাগে তাৰ কাৰণে সিহঁতৰ ফালে চোৱা নাই সিহঁতে গৈছে কাৰণে পিছমৰাই দিছোঁ আৰু এইবিলাক কাপোৰ চাপোৰ মই ধুই দিছোঁ আজি আৰু এই সোমবাৰ গ'ল যোৱা নাই এই সোমবাৰ যাব নেক্সট সোমবাৰে যাম মই হনুমান মন্দিৰত কিন্তু এইকেইদিনৰ ভিতৰতে যাম মই পেহীহঁতৰ ঘৰত তাৰ পৰা আহি যাম হনুমান দেৱৰ মন্দিৰত আৰু গাইজ এয়া হ'ল কঁঠালৰ গুটি বৰ্তমান ইয়াতে থাকক অলপ পাছত লৈ যাব আৰু কঁঠালৰ গুটি মেইন কঁঠালৰ গুটি আৰু আমাৰ ঘৰত অলপ চিমেণ্ট আছিল গাইজ চিমেণ্টখিনি নষ্ট হৈ যাবৰ কাৰণে মই আজি কি কৰিছোঁ জানে এটা মই সেই মিস্ত্ৰীৰ কাম কৰিছোঁ মানে আমাৰ বাৰাণ্ডাখনতো এনেই সেই কৰি থৈ দিছিলে ঢালাই কৰি থৈ দিছিলে তাৰ কাৰণে মই যিখিনি চিমেণ্ট আছে সেইখিনি আজি গুলিছোঁ গুলি পেলাই ওপৰতে এনেই মাৰি দিছোঁ কি হয় নাজানো আৰু এনেই মাৰি দিছোঁ এই দেখি দিয়া নাই আৰু যি হয় হ'ব আৰু অলপ পাছত পানী চানী মাৰি দিম পানী মাৰি দি পেলাই সাৰি দিম কি হয় বা দেখা যাওক আৰু তো এনে বস্তু বেয়া সদা নাই এনেই অপব্যয় সদা নাই তাৰ কাৰণে বাৰাণ্ডাখনতে অলপ মাৰি দিছোঁ গাইজ অলপ আগতে আমাৰ বৰ্মন খুৰা আহিছিলে আহি পেলাই ঔষধ চৌষধ দি থৈ গ'ল আৰু অহাকালি ৰাতিপুৱা মানে চেলাইন দিব আৰু ৰাতিপুৱা চেলাইনটো ল'লে অলপ কিজানি গাটো ভাল পাওঁৱেই তাত যোৱাৰ আগে অলপ সুস্থ হৈ ল'ব লাগিব ন তো তাৰ কাৰণে ৰাতিপুৱা আহিব আৰু চেলাইনটো দিব এতিয়া মায়ে পাকঘৰত বনাই আছে চাহ আৰু এতিয়া গৈ পেলাই চাহ খাম গাইজ
গাইজ জীৱনটোত বহুত ঔষধ খালোঁ, বেজি খালোঁ, নাজানো এই বডিটো মোৰ ঔষধেৰে ভৰ্তি হৈ আছে আৰু কিমান বা জীৱনটোত ঔষধ খাব লাগে নাজানো আৰু যিয়ে নহওক যিকেইটা দিন আছোঁ ঔষধৰ জোৰেদি জীয়াই থাকিম আৰু যদি বাই চান্স কেতিয়া মানুহটো এদিন মৰিব লাগিব ন তথাপিও কওঁ এটা কথা গাইজ মই বাৰাণ্ডাত আছিলোঁ বাৰাণ্ডাৰ পৰা গুচি আহিলোঁ কাৰণ মায়ে শুনিলে তামাম গালি দিব মই এটা কথা ক'ব লৈছোঁ মা তাৰমানে এইটো মানে দেহ বিচাৰৰ গীত এটা খুবেই গান গাই থাকে মোৰ মানে অন্তৰত লাগি যায় মোৰ সুৰটো নহ'ব মাৰ নিচিনা মায়ে বহুত ধুনীয়া গায় মাৰ নিচিনা সুৰটো নহ'ব তো গাই শুনাই আছোঁ হা তো গাইজ মায়ে এটা গীত মানে বহুত দেহ বিচাৰৰ গীত হয় মানে গানটো মায়ে গাই থাকে গানটো গালে মোৰ বহুত দুখ লাগে তাৰ কাৰণে মায়ে কোনখিনি গায় আৰু মই কেনেকুৱা কৰি বনাইছোঁ আপোনালোকক আজি শুনাম মানে মই বাৰাণ্ডাৰ পৰা গুচি আহিছোঁ কিয় মানে এই গীতটো যদি মই গাওঁ মাৰ খং উঠিব কিন্তু কালিতো ভ্লগ চালে মায়ে দেখা পাব তেতিয়া মানে শুনিব আৰু গানটো আপোনালোক শুনাই আছোঁ মা গোৱাখিনি মায়ে বহুত ধুনীয়া কৰি গায় মা বেলেগ মানে সুৰটো অলপ বেলেগ হয় কিন্তু মায়ে যিখিনি সুৰেদি গায় সেইখিনি সুৰ মোৰ নহ'বও পাৰে নহয়ে মায়ে ধুনীয়া কৰি গায় কিন্তু মোৰ নহ'ব তথাপিও মই গাই শুনাইছোঁ পুত্ৰ এদিন কান্দিব ভাইজা এদিন কান্দিব কান্দিব মৰমৰ ভাই বাগৰি বাগৰি কান্দিলে কি হ'ব জমদূতে এৰি থৈ নাযায় জমদূতে এৰি থৈ নাযায় আৰু সেইখিনি গান যেতিয়া আজিকালি দিনত গাইছিলে তেতিয়া মানে বহুত বেয়া লাগিছিলে মাক মই দূৰৰ পৰা কৈছে এইবিলাক নাগাবি ভাল নালাগে কিবা এই ইমান ওচৰৰ পৰা টচটো নামাৰিবি তাৰ কাৰণে মই মানে মনে মনে কাপোৰ ধুই আছিলোঁ আৰু আমাৰ ভাগিনক গা ধুই দিছোঁ তেতিয়া মানে মনে মনে ভাবি আছিলোঁ মই কেনেকৈ গাম মানে মই মিলাই আছোঁ আৰু মই কেনেকৈ কৈছোঁ এদিন কান্দিব ভনী এদিন কান্দিব কান্দিব মৰম আই এদিন কান্দিব ভনী এদিন কান্দিব কান্দিব মৰমৰ ভাই বাগৰি বাগৰি কান্দিলে কি হ'ব জমদূতে এৰি থৈ নাযায় মোৰ আই ঐ জমদূতে এৰি থৈ নাযায় আৰু এইখিনি মানে মা যেতিয়া মানে সেইখিনি গাইছিলে তেতিয়া মোৰ দেউতালৈ বহুত মনত পৰিছিলে মায়ে মানে কিবা অলপ বেলেগ কৰি গাইছিলে কিন্তু সেইখিনি মোৰ কিমান দুখ লাগিছিলে তেতিয়া মাক কৈছে নাগাবি নাগাবি সেইকাৰণে মানে মোৰ মনে মনে এনেকৈ ভাবিছোঁ এনেকৈ গাই শুনাম ৰচোন তোৰ দুখ লাগে নে নালাগে তো ভ্লগটো মানে কালিতো চাবই তাৰ কাৰণে আজি মই এনেকৈ গাইছোঁ মই মাক দুখ দিবৰ কাৰণে যে বনাইছোঁ সেইটো নহয় মানে মাৰ অন্তৰত লাগে নে নালাগে চাম আৰু কালি চাবই এনেতো ভ্লগটো এইকেইদিন মই ভ্লগ দিয়া নাই মায়ে মোক সদায় সুধি আছে তই ভ্লগ দিয়া নাই নেকি দিয়া নাই নেকি মই কৈছোঁ মা দিয়া নাই গাও বেয়া তো অহাকাইলৈ চেলাইন তেলাইন দিব আৰু আজি ঔষধ পাতি দি থৈ গৈছে অহাকাইলৈ চেলাইন দিব আৰু চেলাইন দিলে অলপ মই গাত শক্তি পাম অলপ সুস্থ হ'ম আৰু যাবও হৈ আছে আৰু মন্দিৰত যোৱাৰ কথা আছিল সোমবাৰে তাৰ কাৰণে পাছ যাব লগা হ'ল কাৰণ মোৰ গা ইমান ভাল নাই তাৰ কাৰণে নেক্সট সোমবাৰে যাম আৰু এইকেইদিনৰ ভিতৰতে পেহীহঁতৰ ঘৰতো যাম তো আজিৰ ভ্লগটো ইমান এটা সামৰিছোঁ দিয়ক বাই বাই আপোনালোকে সকলোৱে সুস্থ থাকক ভালে থাকক ভগৱানে মংগল কৰক বাই বাই ইণ্ডিয়া আৰু সাউথ আফ্ৰিকাৰ মাজত পুৰা একদম জোৰদাৰ খেলা হৈ আছে ক্ৰিকেট খেলা আৰু আমি বাহিৰত বহি পেলাই গোটেই চাই আছোঁ আৰু ভাইটিয়ে তাল চাল লৈ ৰেডি হৈ আছে মানে জিকিলে পুৰা তাল চাল বজাব আৰু হাৰিলে গুচি যাম আৰু এতিয়া বৰ্তমান আমি চাই আছোঁ কিবা হয় নাজানো আৰু মানুহ পাগল বোলো জিতেনে ৰ বৰ্তমান আমি পুৰা জোৰদাৰ চলি আছে এতিয়া আপোনালোকে চাই ৱেইট কৰি থাকক কিন্তু এইটো নিদিবা Out girl, South Africa. Yeah! Out girl! South Africa, out girl, guys! South!
এনে অনুভৱ পুৰা ফুল চাপত ৰাস্তাত লাগছে যা জন্ম পাই পেলাই চাপোৰ্ট কৰিছা মাত তুমি উঠে দিলো মা কথা ভাবি দেৱালী দিয়ে যায় হৰি পেলা যায় ৰাম ওলা গাই ফুটি সবাই ফুটি হেড বদু আমার কাছে বুড়ি মানুষ পাই হব খুড়ীমাই তামাম গালি দি আছে ৰিকুৱে বোলে বাকচ চাকচ ভাঙি দিছে বোলে ফুটপিতে একদম ৰিকু ইমান ফুটি লাগছি চলা তলা খুলি দিছে একদম আৰু মাকে পুৰা গালি পাৰি আছে বাকচ চাকচ ভাঙি দিছি আৰু ইয়াৰ পুৰা মাথা ঘূৰাইছি 2007 পৰা 2007 পৰা কবি আজিকালি এইবাৰ জিতছি ফাইনেলি এইবাৰ 2024 কিমান বছৰ মূৰত জিতছি আজি আৰু একবাৰ হাত খা আৰু একবাৰ হাত খা জয় হৈ ইণ্ডিয়া কি হৈছে অনুভৱ ক কেনেকুৱা লাগি আছিল প্ৰথম হাৰব বুলি ভাবিছিল তাৰপিছত জিতাওতে কেনেকুৱা লাগছে জিতাওতে কেনে লাগছে জিতাতে বঢ়িয়া আৰু একদম বঢ়িয়া আৰু এইটো আমাৰ দুখতে বহি আছে এই অষ্ট্ৰেলিয়াৰ মানুহ গাইছে আফ্ৰিকাৰ মানুহ